ভাৰতৰ উত্তৰ পূব দিশত উজলি থকা সোণৰ অসমখনৰ কিছুমান একক বৈশিষ্ট্য আছে, যাৰ বাবে অসমক অন্য ৰাজ্যৰ পৰা পৃথক কৰে। আমাৰ এই মাতৃভূমি নানা বৈচিত্ৰ্য তথা অপূৰ্বৰ সমাহাৰ। আসাম সূত্ৰই আজি সেই একক বৈশিষ্ট্যসমূহকে ভিডিঅ' আকাৰে ব্যাখ্যা কৰাৰ চেষ্টা কৰিছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ চাহ সমগ্ৰ পৃথিৱীৰ ভিতৰত মূল চাহ উৎপাদনৰ উৎস। যদিও অসমত সাধাৰণতে ৰঙা চাহ উৎপাদন কৰা হয়, কিছু পৰিমাণৰ সেউজীয়া আৰু নিজস্ব বৈশিষ্ট্যৰ বগা চাহৰো উৎপাদন কৰা হয়। ঐতিহাসিকভাৱে অসম চীন দেশৰ পাছতেই দ্বিতীয় সৰ্বাধিক ব্যৱসায়িক চাহ উৎপাদনকাৰী অঞ্চল আছিল। সমগ্ৰ বিশ্বৰ ভিতৰতেই কেৱল অসম আৰু দক্ষিণ চীনতহে থলুৱা প্ৰজাতিৰ চাহ গছ পোৱা যায়। সত্ৰনগৰী তথা মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পাঠকেন্দ্ৰ মাজুলী সমগ্ৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ। অসমত উৎপাদিত ভোট জলকীয়া সমগ্ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ জ্বলা জলকীয়া, যাৰ বাবে ভোট জলকীয়াক জলকীয়াৰ ৰজা বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী আংগিকভাৱে জড়িত। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰি সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে। এশিঙীয়া গড় কেৱল অসমতেই পোৱা যায়। সমগ্ৰ পৃথিৱী বিখ্যাত মুগা, বগাপাট আৰু এৰী চিল্ক কেৱল অসমতহে উৎপাদন কৰা হয়। এছিয়াৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ 1901 চনত ডিগবৈত প্ৰতিষ্ঠা কৰা হৈছিল। অসমীয়া সংস্কৃতিৰ অংগ ঢোল। ঢোলক গিনিজ বুকত পঞ্জীয়ন কৰা হৈছে, কিয়নো ঢোল এনে এবিধ বাদ্যযন্ত্ৰ যাৰ তৰংগ গলগলীয়া কৰিবৰ বাবে কোনো এম্প্লিফায়াৰ ব্যৱহাৰ নহয়। অসমৰ লোকসকল গান বাজনাৰ প্ৰতি গভীৰ সচেতন। এই কথা এতিয়ালৈকে ৰহস্যময়। সঁচা অৰ্থত অসমবাসী সংগীত গীত-মাতৰ প্ৰতি অত্যাধিক সংবেদনশীল। ঐতিহাসিক শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত সংৰক্ষিত ঢেকীয়া ফুল আৰু 520 বছৰে জ্বলন্ত অৱস্থাত থকা অক্ষয় বন্তিগছি। এই বন্তিগছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ আৰু কমেণ্ট কৰি নিশ্চয় জনাব। জয় আই অসম।